কামৰূপৰ নগৰবেৰা পাৰঘাটত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কৰ্মকাণ্ডত অতিষ্ঠ ৰাইজ। বাঁহৰ সাঁকোৰ পাৰাপাৰ হওঁতে ৰাইজে আদায় দিব লাগে বৃহৎ পৰিমাণৰ ধন। 30 মিটাৰমান বাঁহৰ সাঁকোৰ পাৰ হওঁতে আদায় দিব লাগে 40ৰ পৰা 50 টকা। পাৰাপাৰৰ নামত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ সৈতে মিলি লেচিয়ে মাধমাৰ খুলাইছে সৰ্বসাধাৰণ জনতাক। নগৰবেৰা বজাৰ সংযোগী পাৰঘাটত লেচি ৰফিকুল ইছলামে চলাইছে এই চিণ্ডিকেট। কামৰূপৰ নগৰবেৰা বজাৰ সংযোগী দুকুচি ভেঘুৰা দিয়া পাৰঘাটত চলাইছে এই চিণ্ডিকেট ৰাজ। প্ৰথমে দৃশ্যটো চাই লওক আৰু এখন বাঁহৰ সাঁকো দৈৰ্ঘ্য মাত্ৰ 30 মিটাৰ আৰু এই সাঁকোখন বাইকসহ মানুহ পাৰ হওঁতে লেচিক আদায় দিব লাগে 40ৰ পৰা 50 টকা। পাৰঘাটখনৰ পাৰাপাৰৰ নামত ৰফিকুলে দীৰ্ঘদিনৰ পৰাই বৃহৎ চিণ্ডিকেট ৰাজ চলোৱাৰ অভিযোগ ৰাইজৰ। উল্লেখ্য যে পূৰ্বেও লেচিৰ ৰফিকুল ইছলামৰ বিৰুদ্ধে উত্থাপিত হৈছিল চিণ্ডিকেটৰ অভিযোগ। বাইকত 15 টকা, মানুহ এজনৰ 5 টকা 20 টকা হয়। দুইপাৰ হলে 40 টকা এখন বাইকত। এটা কিমান জায়গা হ'ব, কিমান ডিসটেন্স, কিমান নদী আছে, এটা কিমান ডিসটেন্স কিমান হিসাব কৰা নাই আৰু নদীটো এবাৰ হিসাব কৰা দিছে। সবিতো এটা আইডিয়া এটো সার্ভে যে মিটাৰ হয়, সার্ভেটো মতে কিমান কিলোমিটাৰ বা কিমান এতিয়ালৈকে তাৰমানে আমি হিসাব কৰা নাই কিমান মিটাৰ হয় কি কথা। এইটো আভ্যন্তৰীণ জল পৰিবহণ বিভাগে সার্ভে নিৰ্ধাৰণ কৰি দিছে। তো এইটো সার্ভেটো কিমান এইটো কিমান হ'ব এতিয়া আৰু সেইখিনি এইখিনি জায়গা বেছি নহয়, এইখিনি জায়গা মই আপোনাক সুধিছো কিমান মিটাৰ হ'ব বা কিমান কিলোমিটাৰ হ'ব, যিখিনি মিটাৰ হ'ব আপোনালোকেতো জানাই ডিসটেন্স কিমান আছে। সেই হিচাপত আভ্যন্তৰীণ জল পৰিবহণ ৰেট কিমান আছে এইখিনি আছে। আপোনাক মই ৰিসিপ্ট দিলো নহয়, আপোনাক আছে তো আপোনাক সুধিছো ৰিসিপ্টটো আপোনাক দিলো নহয়। 15 টকা এখন বাইকৰ। লগত নাই এতিয়া এইবিলাক এপাৰত 15 টকা নে দুপাৰত 15 টকা। দুইপাৰত আপোনাৰ 30 টকা হয়। এপাৰত 15 টকা বাইক 15 বাইক 30 টকা কৰে। বেছিলা হওঁক 40 টকা হ'ব দুইপাৰত। দুটা মানুহ 10 টকা। দুটা নাই। মই তাৰ ৰফিকুল ইছলাম। ফোন নম্বৰ 10 টকা 30ৰ পৰা 40 মিটাৰ মান ৰাস্তা পাৰ হওঁতে 40ৰ পৰা 50 টকাকৈ ভাড়া লয়, যিটো আমাৰ দুখীয়া মানুহৰ পাৰ হওঁতে বহুত অসুবিধা হৈছে। আগতে মোৰ বয়স ধৰক 25-26 মান হৈছে। নগৰবেৰা বজাৰত আহিছো 4-5 বছৰ আগতে কিমান মানুহ দেখা পাইছো। আজিকালি দুটা পাৰঘাটৰ কাৰণে, ইফালে এটা মাজেৰ চৰৰ পাৰঘাটৰ কাৰণে, এই দুটা পাৰঘাটৰ কাৰণে ইমান ভাড়া লয়, মানুহে বজাৰত অহা বাদ দিছে। এইটো বজাৰৰ পৰিস্থিতিও বেয়া হৈছে। নগৰবেৰাৰ পৰা ইমনুল হাছানৰ প্ৰতিবেদন, নিয়মীয়া খবৰ।